ট্ৰাম্পৰ শপত গ্ৰহণলৈ মোদী অনিমন্ত্ৰিত। কোন কোন বিশ্ব নেতা থাকিব শপত গ্ৰহণত? চি জিনপিং নিমন্ত্ৰিত, জেলেন্সকিও নিমন্ত্ৰিত। ডোনাল্ড ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰিতৰ তালিকা দীঘল। কথাই কথাই সংঘাত লাগি থকা চীনৰ ৰাষ্ট্ৰপতি, ৰাছিয়াৰ শত্ৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ উপৰি উপস্থিত থাকিব বহুতো ৰাষ্ট্ৰনেতা। নিমন্ত্ৰণ পাইছে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনি, এল সালভাডোৰৰ ৰাষ্ট্ৰপতি নাইব বুকেলে, আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিলে, হাংগেৰীৰ প্ৰধানমন্ত্ৰী ভিক্টৰ আৰবান আৰু অনেকে। আনটো বাদেই বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পুত্ৰই নিমন্ত্ৰণ পাইছে ট্ৰাম্পৰ শপত গ্ৰহণলৈ। দীৰ্ঘ এটা যুগ দেশৰ পৰা পলাই থকা খালেদা পুত্ৰ তাৰেক ৰহমানে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে ব্ৰেকফাষ্ট কৰিব, কিন্তু ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ নাপালে নৰেন্দ্ৰ মোদীয়ে। ডোনাল্ড ট্ৰাম্পৰ শপত গ্ৰহণলৈ মোদীয়ে নিমন্ত্ৰণ নোপোৱাটো বিশ্ব ৰাজনীতিত অতি তাৎপৰ্যপূৰ্ণ ঘটনা হিচাপে বিবেচিত হৈছে, কিয়নো ট্ৰাম্প নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ বন্ধু। বিশ্ব কূটনীতিত দুয়োৰে বন্ধুত্ব এক স্বীকৃত বিষয়। 2019 চনত হাউডি মোদী অনুষ্ঠানেৰে মোদীয়ে ট্ৰাম্পক নিৰ্বাচনতো সহায় কৰিছিল। প্ৰৱাসী ভাৰতীয়ৰ এই অনুষ্ঠানত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ট্ৰাম্পৰ অংশগ্ৰহণক লৈ বিতৰ্কও হৈছিল। 2020 চনত ডোনাল্ড ট্ৰাম্পৰ ভাৰতলৈ নিমন্ত্ৰণ জনাই মোদীয়ে গুজৰাটত আয়োজন কৰিছিল নমস্তে ট্ৰাম্প অনুষ্ঠান। এই অনুষ্ঠানত নৰেন্দ্ৰ মোদীয়ে 1 লাখ গুজৰাটীৰ জৰিয়তে ৰাষ্ট্ৰপতি ট্ৰাম্পক অভিবাদন জনাইছিল। এনে ঘনিষ্ঠ সম্পৰ্ক থকা স্বত্তেও ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানলৈ নৰেন্দ্ৰ মোদীক নিমন্ত্ৰণ নজনোৱাটো আচৰিত ঘটনা হিচাপে পৰিগণিত হৈছে। অহা 20 জানুৱাৰীত ৱাশ্বিংটনৰ কেপিটেল হিলত দেশৰ 47 সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব ডোনাল্ড ট্ৰাম্পে। এই অনুষ্ঠানলৈ নিমন্ত্ৰণ পোৱা নোপোৱা বিষয়টোৱে ট্ৰাম্প প্ৰশাসনৰ বৈদেশিক নীতিকো প্ৰতিফলিত কৰা বুলি চৰ্চা হৈছে। ট্ৰাম্পে এই কাৰ্যকালত কোন দেশক গুৰুত্ব দিব, কোন দেশক নিদিব সেয়া তেওঁৰ শপত গ্ৰহণ অনুষ্ঠানৰ জৰিয়তে প্ৰকাশ কৰিছে। প্ৰশ্ন উঠিছে, ইমান ঘনিষ্ঠ হোৱাৰ স্বত্তেও মোদী নিমন্ত্ৰিত নহল কিয়? মোদীৰ নেতৃত্বত ভাৰত বিশ্বগুৰু হোৱা বুলিও বিজেপিয়ে দাবী কৰে। বিশ্বগুৰুৰ প্ৰভাৱ গুৰুত্বই নিদিলে কিয় ট্ৰাম্পে? নিৰ্বাচনৰ পূৰ্বেই মোদীৰ ওপৰত খৰ্গহস্ত হৈছিল ডোনাল্ড ট্ৰাম্প। মোদীৰ শেহতীয়া আমেৰিকা ভ্ৰমণকালত ট্ৰাম্পে মোদীৰ সাক্ষাৎ পাব বুলি মুকলিকৈ ইচ্ছা প্ৰকাশ কৰিছিল। তেতিয়া ট্ৰাম্প আছিল ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী। নিৰ্বাচনী প্ৰচাৰ চলাই তেওঁ দেশৰ ইমূৰৰ পৰা সিমূৰলৈ দৌৰি আছে। তেতিয়া ট্ৰাম্পৰ বিজয় অনিশ্চিত আছিল। সমীক্ষাত আগবাঢ়ি আছিল ডেমক্ৰেট প্ৰাৰ্থী কমলা হেৰিছ। নৰেন্দ্ৰ মোদীয়ে ট্ৰাম্পৰ সেই ইচ্ছাক কৰ্ণপাতেই নকৰিলে, সাক্ষাৎ নিদিলে ডোনাল্ড ট্ৰাম্পক। নিৰ্বাচনী ফলাফল কিন্তু ওলোটা হ'ল। কমলা হেৰিছ পৰাজিত হ'ল। সকলো সমীক্ষা ভুল প্ৰমাণিত কৰি ডোনাল্ড ট্ৰাম্প পুনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি হ'ল। এইবাৰ ট্ৰাম্পৰ পাল। ট্ৰাম্পে নিৰ্ধাৰণ কৰিব আমেৰিকাৰ কোন দেশৰ সৈতে কেনে সম্পৰ্ক ৰাখিব। সেয়া তেওঁ দেখুৱাই দিব শপত গ্ৰহণ অনুষ্ঠানৰ পৰাই। হাউডি মোদী নৰেন্দ্ৰ মোদীৰ ভুল কূটনীতি আছিল। পাছত সেয়া প্ৰমাণিত হৈছিল, কিয়নো সেইবাবে ট্ৰাম্প পৰাজিত হৈছিল আৰু বিজয়ী হৈছিল জোচেফ বাইডেন। এইবাৰ পুনৰ ভুল কূটনৈতিক চাল দিলে নৰেন্দ্ৰ মোদীয়ে ট্ৰাম্পক সাক্ষাৎ নিদি। ভাৰতৰ বাবে এয়া এক বৃহৎ ডিপ্ল'মেটিক ব্লাণ্ডাৰ। নিউজ ডেস্ক, প্ৰথম খবৰ। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।